তিতাবৰত অহা 7 ডিচেম্বৰত অনুষ্ঠিত হ'ব সদৌ অসম প্ৰাইজমানি মুকলি মেগা মাৰাথন দৌৰ প্ৰতিযোগিতা। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ উদ্যোগত আৰু সংঘৰ তিতাবৰ জিলা শাখাৰ ব্যৱস্থাপনাত আতিথ্যত তিতাবৰ সমজিলাৰ বৰহোলা চাৰিআলিৰ পৰা তিতাবৰ নগৰস্থিত ষ্টেচন তিনিআলিলৈ 21 কিলোমিটাৰ দূৰত্বৰ পথত পুৱা 5 বজাত অনুষ্ঠিত হ'ব মাৰাথন দৌৰ প্ৰতিযোগিতা। অসম ভিত্তিত আয়োজন কৰা মাৰাথন দৌৰ প্ৰতিযোগিতাৰ প্ৰস্তুতিৰ সন্দৰ্ভত তিতাবৰ বিধানসভা সমষ্টিৰ সৰ্বজন পৰিচিত বিশিষ্ট সমাজকৰ্মী তথা আদৰণি সমিতিৰ কাৰ্যবাহী সভাপতি কুমুদ চন্দ্ৰ কছাৰী, তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা আৰু সংঘৰ তিতাবৰ জিলা শাখাৰ সভাপতি সুশীল গগৈৰ সংবাদমেল সম্বোধন। ইতিমধ্যে আপোনালোকে গম পাইছে, অহা 7 ডিচেম্বৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীৰ উদ্যোগত আৰু আমাৰ স্থানীয় জিলা আমাৰ কমিটিৰ সহযোগত আমি 21 কিলোমিটাৰ মাৰাথন দৌৰ অহা 7 ডিচেম্বৰত আমি অনুষ্ঠিত কৰিছোঁ আটাই। আৰু ইতিমধ্যে আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে আৰু বিস্তৃতভাৱে আমাৰ ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য কুমুদ কছাৰীদেৱে গোটেইখিনি কথা ইতিমধ্যে জনাইছে। গতিকে ইয়াত সকলোৱে আহি সুন্দৰ পৰিৱেশত তেওঁলোকে মাৰাথন খেলিবৰ কাৰণে আমাৰ সুন্দৰ ৰাস্তা পদূলিৰ সকলো ব্যৱস্থা কৰা হৈছে আৰু সমূহ খেলুৱৈক তিতাবৰলৈ বিধায়ক হিচাপে আমি স্বাগতম জনোৱাৰ লগতে আমি তিতাবৰবাসী ৰাইজক আজি আপোনালোকৰ মাধ্যমেৰে সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে ৰাতিপুৱা 5 বজাৰ পৰা বৰহোলা চাৰিআলিৰ পৰা আৰম্ভ হ'ব লগা এই যি মাৰাথন দৌৰ, ৰাস্তাৰ কাষত তেখেতসকলে থিয় হৈ খেলুৱৈসকলক উৎসাহিত কৰাৰ লগতে উদ্যোক্তাসকলকো তেখেতসকলে নিশ্চয় আৰু উদগনি জনাব। কিয়নো তিতাবৰত আমি জিলা ক্ৰীড়া সন্থাৰ আজি মই সভাপতি, গতিকে এক খেলুৱৈৰ আমাৰ যি এটা খেলাৰ যি পৰিৱেশ, এই পৰিৱেশ ধৰি ৰখাৰ ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলা শাখাৰ সভাপতিকে প্ৰমুখ্য কৰি সমূহ কৰ্মকৰ্তাক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ধন্যবাদ। শংকৰদেৱ সংঘৰ যিটো কেন্দ্ৰীয় সেৱা বাহিনী উদ্যোগ আৰু তিতাবৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলাৰ সহযোগত যি আমাৰ মেগা মাৰাথন দৌৰ আয়োজন হৈছে 7 ডিচেম্বৰত, গতিকে তাৰ বাবে ইতিমধ্যে আমি সকলোখিনি প্ৰস্তুতি সম্পন্ন কৰিছোঁ। মই কাৰ্যকৰী সভাপতি হিচাপে আছোঁ এই অনুষ্ঠানটোত। গতিকে আমি প্ৰত্যেকজন প্ৰতিযোগীক এই অনুষ্ঠানলৈ আদৰণি জনাব আমি ৰৈ আছোঁ বৰ আগ্ৰহেৰে। তিতাবৰ সমস্ত আমাৰ ভকত বৈষ্ণৱ তথা তিতাবৰ সমূহ ৰাইজ, আমাৰ তিতাবৰ সমষ্টিৰ সন্মানীয় বিধায়ক ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়াৰ যথেষ্টখিনি সহায়ৰ হাত আগবঢ়াইছে। প্ৰত্যেকজন ভকত বৈষ্ণৱৰ আমি আগ্ৰহেৰে ৰৈ আছোঁ। ইতিমধ্যে 300ৰো অধিক যুৱক যুৱতীয়ে আৰু খেলুৱৈ ইতিমধ্যে ইয়াত অংশগ্ৰহণ কৰিবলৈ তেখেতসকলে নামভৰ্তি কৰিছে। আৰু আমি ৰাস্তাটো বৰহোলাৰ পৰা আমি তিতাবৰলৈকে প্ৰায় 21 কিলোমিটাৰ ৰাস্তা আমি এইটো দৈৰ্ঘ্য অতিক্ৰম কৰিব লাগিব প্ৰতিযোগীসকলে। আৰু এই প্ৰতিযোগিতাৰ যিহেতু 2টা স্তৰৰ হ'ব, মহিলা আৰু পুৰুষ, গতিকে প্ৰত্যেকটো দলৰ বাবে যিসকল বিজয়ী হ'ব ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, সেইসকলে 15,000, 12,000 আৰু 9,000 টকা এইটো কেছ মনি আপোনালোকে দিয়া হ'ব। গতিকে মহিলাসকলৰ বাবেও আমি কেছ মনি 15,000, 12,000, 9,000 টকা এনেকুৱা হ'ব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ আতিথ্যত অহা 7 ডিচেম্বৰত হ'বলগীয়া মেগা মাৰাথন প্ৰাইজ মানি প্ৰতিযোগিতা কামখিনি ইতিমধ্যে সম্পন্ন হৈছে। আদৰণি সমিতিয়ে সকলো দিশ চালি জাৰি চাই খেলুৱৈসকলক থকা মেলা খোৱা সকলোখিনি ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু ইতিমধ্যে আমি বৰহোলাৰ পৰা মেগা মাৰাথন প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু তিতাবৰ ৰেলৱে ষ্টেচন তিনিআলিত সমাপ্ত হ'ব। আৰু শেষৰ বঁটা বিতৰণী অনুষ্ঠান ভাগ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সুনাম চিটি আৰু জ্ঞানোদয় বহুমুখী প্ৰকল্প আমাৰ গৃহতে অনুষ্ঠিত হ'ব। তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।